নমস্কাৰ, মই নাজিজুল হক। মোৰ ইউটিউব চেনেল শিক্ষা সমললৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আপোনালোক আটাইয়ে জ্ঞাত যে শিক্ষা বিভাগৰ তৰফৰ পৰা মিছন মেৰী লাইফ পৰ্টেলত সকলো বিদ্যালয়কে ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে। মই আপোনালোকক মিছন মেৰী লাইফ পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন আৰু কাৰ্যসূচীৰ প্ৰতিবেদন আপলোড প্ৰক্ৰিয়াটো মোবাইলত কেনেদৰে কৰিব জনাবলৈ ওলাইছোঁ। ইয়াৰ বাবে আমি গুগল ক্ৰম ব্ৰাউজাৰ অপেন কৰি ল'ম। আমি গুগলৰ ক্ৰম ব্ৰাউজাৰত গৈ মিছন মেৰী লাইফ বুলি টাইপ কৰি দিলে মিছন মেৰী লাইফ পৰ্টেলটো অপেন হৈ যাব। আমি ক্ৰম ব্ৰাউজাৰত গৈ মিছন মেৰী লাইফ বুলি টাইপ কৰি দিলে মিছন মেৰী লাইফৰ যিটো পৰ্টেল থাকিব সেয়া আপোনালোকৰ সন্মুখত আহি যাব। এতিয়া আমি প্ৰথমতে যিটো পৰ্টেল আহিছে ইয়াতে ক্লিক কৰি দিলে মিছন মেৰী লাইফ পৰ্টেলটো খোল খাব। মোৰ মোবাইলত এয়া ডেস্কটপ সাইট কৰি থোৱা আছে, সেইবাবে ইয়াতে এনেধৰণে দেখা গৈছে। আপোনালোকৰ যদি মোবাইলত ডেস্কটপ সাইট কৰা থাকে এনেদৰে দেখিব, আৰু যদি ডেস্কটপ সাইট অফ কৰা থাকে তেনেহ'লে মোবাইলত এনেদৰে দেখা পাব। আমি হোম বাটনত ক্লিক কৰিলে এনেদৰে ইণ্টাৰফেচটো খোল খাব। ইয়াতে তিনিটা অপশ্যন দেখা পাব: ফিল্ড অফিচেছ, ইণ্ডিভিজুৱেলছ আৰু আদাৰ ষ্টেক হোল্ডাৰ্ছ। ইয়াতে আমি লগ ইন কৰিব নোৱাৰিম যিহেতু আমি ৰেজিষ্ট্ৰেশ্যন কৰা নাই। তাৰ বাবে আমি প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব। ইয়াৰ বাবে আমি চাইন আপ বাটনটো ক্লিক কৰিব লাগিব। এতিয়া চাইন আপ বাটনটো ক্লিক কৰাৰ লগে লগে এই ইণ্টাৰফেচটো খোল খাব। ইয়াতে আহিছে ফিল্ড অফিচেছ চাইন আপ। ইয়াতে দুটা অপশ্যন থাকিব: চেণ্ট্ৰেল গভৰ্ণমেণ্ট এফিলিয়েটেড আৰু ষ্টেট গভৰ্ণমেণ্ট এফিলিয়েটেড। আমি ষ্টেট গভৰ্ণমেণ্ট এফিলিয়েটেড ক্লিক কৰিম। ইয়াতে আমি আসাম গভৰ্ণমেণ্ট চিলেক্ট কৰিম। ষ্টেটৰ ঠাইত আমি যেতিয়া আসাম চিলেক্ট কৰিম তলত আহিব চিলেক্ট ডিপাৰ্টমেণ্ট। এতিয়া আমি ইয়াতে ক্লিক কৰিম। ইয়াতে ক্লিক কৰিলে অসম গভৰ্ণমেণ্টৰ সকলোবিলাক ডিপাৰ্টমেণ্টৰ নাম ইয়াতে আহিব। আমাৰ বিদ্যালয়খন যদি প্ৰাথমিক বিদ্যালয় তেনেহ'লে আমি এলিমেণ্টাৰী এডুকেশ্যন ডিপাৰ্টমেণ্ট ক্লিক কৰিম। আৰু যদি আমাৰ বিদ্যালয়খন হাইস্কুল নতুবা হায়াৰ ছেকেণ্ডেৰী নতুবা কলেজ হয় তেনেহ'লে আমি হায়াৰ এডুকেশ্যন চিলেক্ট কৰিম। এতিয়া আমি ইয়াতে এলিমেণ্টাৰী এডুকেশ্যন চিলেক্ট কৰিম। ডিপাৰ্টমেণ্ট চিলেক্ট কৰাৰ পিছত চিলেক্ট ইনষ্টিটিউশ্যন নামৰ অপশ্যনটোত আমি ক্লিক কৰিম। ইয়াতে আমি ক্লিক কৰাৰ লগে লগে বহুতো বিদ্যালয়ৰ নাম আহিব। ইয়াতে আমি আমাৰ বিদ্যালয়বিলাকৰ নাম বিচাৰি পোৱাটো সম্ভৱ নহ'ব। সেয়েহে আমি ইয়াতে আদাৰ অপশ্যনটোত ক্লিক কৰিম। ইয়াতে আপোনালোকে স্ক্ৰল কৰিলে তলত আদাৰ অপশ্যনটো পাব। ইয়াৰ পৰা আমি আদাৰ অপশ্যনটো ক্লিক কৰিম। এতিয়া আমি নেম অফ ফিল্ড অফিচ ইয়াতে ক্লিক কৰিম। ইয়াতে আমি আমাৰ নিজৰ বিদ্যালয়খনৰ নাম টাইপ কৰিম। আমি আমাৰ বিদ্যালয়খন টাইপ কৰাৰ পিছত আমাৰ বিদ্যালয়ৰ এজন নোডেল টিচাৰ নতুবা হেড টিচাৰৰ নাম ইয়াত ভৰাব লাগিব। ইয়াতে আমি আমাৰ নিজৰ ইয়াতে আমি হেড টিচাৰ নতুবা নোডেল টিচাৰৰ নাম ভৰাই তলত ডেজিগনেশ্যন টাইপ কৰিম। আমি ডেজিগনেশ্যন টাইপ কৰাৰ পিছত ইয়াতে আমি এটা ইমেইল টাইপ কৰিম। ইয়াতে যিজন নোডেল টিচাৰ নতুবা হেড টিচাৰ থাকিব তেওঁৰ ইমেইলটো নতুবা বিদ্যালয়খনৰ ইমেইলটো টাইপ কৰিব পাৰিব। ইয়াৰে তলত মোবাইল নাম্বাৰ অপশ্যনটো আছে। ইয়াতে আপোনালোকে এটা এক্টিভ মোবাইল নাম্বাৰ ভৰাব, কাৰণ মোবাইল নাম্বাৰটোত এটা OTP আহিব আৰু সেই OTPটো আপোনালোকে ইয়াতে ভৰাব লাগিব। মোবাইল নাম্বাৰটো ভৰোৱাৰ পিছত আপোনালোকে গোটেইখিনি হৈছেনে নাই এবাৰ চেক কৰি ল'ব আৰু ইয়াৰে চাইন আপ বাটনটোত ক্লিক কৰিব। চাইন আপ বাটনটোত ক্লিক কৰাৰ লগে লগে OTP ভেৰিফিকেশ্যন ইণ্টাৰফেচটো খোল খাব। আপোনাৰ মোবাইল নাম্বাৰটোত অহা OTPটো ইয়াতে ভৰাই দিলে ইয়াতে এণ্টাৰ কৰি দিব। তাৰপিছত আপোনালোকে প্ৰচিড বাটনত ক্লিক কৰিব। প্ৰচিড বাটনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ স্কুলৰ ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো সমাপ্ত হ'ব। ইয়াৰ পিছত আপোনালোকে ইয়াতে ফিল্ড অফিচেছ চিলেক্ট কৰি যিটো মোবাইল নাম্বাৰেৰে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে সেই মোবাইল নাম্বাৰটো ভৰাই দিব। মোবাইল নাম্বাৰটো ভৰোৱাৰ পিছত ইয়াতে প্ৰচিড বাটনত ক্লিক কৰিব আৰু দেখিব যে OTP এটা আহিছে। OTPটো এণ্টাৰ কৰি ক্লিক কৰাৰ পিছতে এই ইণ্টাৰফেচটো খোল খাব। ইয়াতে দেখিব যে নিউ একশ্যন ৰিপৰ্ট বুলি ইয়াতে টেব আহিছে। তলত এখন আপোনালোকে লিষ্ট দেখিব। আপোনালোকে যিবিলাক ডাটা ইয়াতে ভৰাব
ইয়াতে দেখাব। এতিয়া আমি নিউ একশ্যন ৰিপৰ্টত ক্লিক কৰিম। ইয়াতে দুটা অপশ্যন থাকিব, নিউ একশ্যন ৰিপৰ্ট আৰু WED3 প্লেণ্টেশ্যন ফৰ্ম। আমি নিউ একশ্যন ৰিপৰ্টত ক্লিক কৰিম। এতিয়া দেখিব নেম অফ ইভেণ্ট নামৰ এটা অপশ্যন আছে। ইয়াতে আমি যিটো কাৰ্যসূচী লৈছিলোঁ সেই কাৰ্যসূচীটোৰ নাম লিখিব। যদিহে আপোনালোকে প্লেণ্টেশ্যন কাৰ্যসূচী লৈছিল তেনেহ'লে প্লেণ্টেশ্যন কাৰ্যসূচীটো ইয়াতে ভৰাব। আৰু যদি আপোনালোকে ইয়াতে অন্য কাৰ্যসূচী যেনে ৰেলী কৰিছিলে, নতুবা ৰাজহুৱা সভা কৰিছিলে, নতুবা এছে ৰাইটিং হওক, আপোনালোকে যি কাৰ্যসূচী কৰিছিলে ইয়াতে টাইপ কৰি দিব। তাৰপিছত মিছন থিম অপশ্যনত গৈ আপোনালোকে এটা থিম চিলেক্ট কৰিব। থিমকেইটা অপশ্যনখিনি ইয়াত দিয়া আছে। আপোনালোকে দৈনিক কাৰ্যসূচীৰ অন্তৰ্গত যিটো থিম থাকিব সেই থিমটো ইয়াতে চিলেক্ট কৰি ল'ব। প্ৰথম দিনা কাৰ্যসূচীত ছাষ্টেইনেবল ফুড ছিষ্টেম এডাপ্টেড নামৰ থিমটো আছে, গতিকে মই এইটো থিম চিলেক্ট কৰি লৈছোঁ। ব্ৰিফ ডেছক্ৰিপশ্যন অফ ইভেণ্ট অপশ্যনটোত আপোনালোকে আপোনালোকৰ কাৰ্যসূচীটোৰ বিষয়ে চমুকৈ লিখিব। ইয়াৰে পিছত আহিব মোড অফ ইমপ্লিমেণ্টেশ্যন। ইয়াতে আপোনালোকে ডিজিটেল নতুবা ফিজিকেল ল'ব। যদিহে আপোনালোকে ডিজিটেল কাৰ্যসূচী কৰিছে তেনেহ'লে আপোনালোকে ডিজিটেল অপশ্যন ক্লিক কৰিব, নতুবা আপোনালোকে ফিজিকেল অপশ্যনটো ক্লিক কৰিব। ইয়াৰ পিছত আহিব টাইপ অফ ইভেণ্ট। ইয়াতে আপোনালোকে একশ্যন আৰু এৱাৰনেছ বোথ দুয়োটাই ক্লিক কৰিব। যিহেতু আমাৰ কাৰ্যসূচীবিলাকত কাৰ্য আৰু সজাগতা দুয়োটাই থাকিব। এইবাৰ পাব নাম্বাৰ অফ ইভেণ্টছ। ইয়াতে আপোনালোকে হাতত লোৱা কাৰ্যসূচীসমূহৰ টোটেল নাম্বাৰটো ভৰাই দিব। তাৰে তলত আছে তাৰিখৰ অপশ্যনটো। ইয়াতে আপোনালোকে পিছদিনা হৈ যোৱা কাৰ্যসূচীৰ বিষয়েও অন্তৰ্ভুক্ত কৰিব পাৰিব। তাৰ তলত আছে ডাজ দিছ ইভেণ্ট ইনক্লুড এ টেকনলজিকেল ইণ্টাৰভেনশ্যন। ইয়াতে আপোনালোকে যদি শক্তি সংৰক্ষণৰ বিষয়ে কাৰ্যসূচী হাতত লৈছে তেনেহ'লে য়েছ দিব আৰু নতুবা ন' দিব। তাৰে তলত সুধিছে অংশগ্ৰহণকাৰীসকলে শপত গ্ৰহণ কৰিছিল নে, ইয়াতে আপোনালোকে য়েছ দিব। তলত আছে নাম্বাৰ অফ পাৰ্টিচিপেণ্টছ, এজ 10 to 19 ইয়াৰ্ছ। ইয়াতে আমি ৪ৰ্থ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে যিখিনি ল'ৰা ছোৱালী আছে সেই গোটেইখিনি নাম্বাৰ ইয়াত ভৰাব পাৰিম। ইয়াৰে তলত আছে এজ 20 to 25 ইয়াৰ্ছ। যিহেতু আমাৰ বিদ্যালয়বিলাকত ইমান বয়সৰ ল'ৰা ছোৱালী নাথাকে, গতিকে এই দুইটা অপশ্যনত আমি 0 লিখিম। এতিয়া আমি ডিষ্ট্ৰিক্ট চিলেক্ট কৰিম। প্ৰত্যেকে নিজৰ নিজৰ ডিষ্ট্ৰিক্টখন ইয়াতে চিলেক্ট কৰি এণ্ট্ৰি কৰি দিলে হ'ল। আপলোড জিঅ'টেগ ফটো। ইয়াতে আমি আমাৰ মোবাইলৰ পৰা এখন ফটো আপলোড কৰিম। তলত আছে ফটো কেপশ্যন অপশ্যন। ইয়াতে আমি ফটোখনৰ বিষয়ে লিখিম। তাৰ তলত আছে আপলোড ভিডিঅ' ক্লিপ। যদিহে আমি কোনো ভিডিঅ' লৈছিলোঁ তেনেহ'লে আমি ইয়াতে ভিডিঅ' চিলেক্ট কৰি আপলোড কৰিম, আৰু যদিহে আমি ভিডিঅ' লোৱা নাই তেন্তে কোনো কথা নাই, এইটো আমি স্কিপ কৰিলেও আপলোড হৈ যাব। এতিয়া আমি ছাবমিট কৰিম। ছাবমিট কৰাৰ লগে লগে এই তালিকাখন আহিব। এই তালিকাখনত আমি এইমাত্ৰ ভৰোৱা তথ্যসমূহ দেখা পাম। এনেদৰে আমি প্ৰতিদিনেই 7 দিনে পালন কৰা কাৰ্যসূচীসমূহ ইয়াতে আপলোড কৰি যাম। শ্ৰদ্ধা শিক্ষাগুৰুসকল, এই প্ৰক্ৰিয়াটো আজি ইমানতে সমাপ্ত কৰিলোঁ। আশা কৰিলোঁ এই ভিডিঅ'টি আপোনালোকক যথেষ্ট সহায় কৰিব। ধন্যবাদ।